কলা পেণ্ট বগা চাৰ্ট পিন্ধি ইনোভা গাড়ীত ঘূৰি ফুৰা একাধিক দল সংগঠনৰ বিষয় বিবেক নিশ্চয় আপোনালোকে মন কৰিছে, লক্ষ্য কৰিছে। তেওঁলোকৰ লাইফষ্টাইল, হাতত ডাঙৰ ডাঙৰ মোবাইল, ডাঙৰ ডাঙৰ ঘড়ী, সোণৰ আঙুঠি, মন কৰিছে নহয়। এতিয়া শুনক এওঁলোকে কি কৰে। এতিয়া এওঁলোকে এইখন চৰকাৰৰ সন্মুখত আঁঠু লৈ দিছে, পৰি দিছে, কত মাতবোল নাই। এইকাৰণে কৈছো, যি সময়ত সমগ্ৰ ৰাজ্যত অবৈধ আপোনাৰ কয়লা চিণ্ডিকেট চলি আছে, কয়লা খনিত শ্ৰমিকৰ মৃত্যু হৈছে, তাৰ পিছতো কাৰো মাতবোল নাই। আৰু সেই মাতবোল নাই কাৰণে এই ৰেড হোল মাইনিঙৰ বিৰুদ্ধে, অৰ্থাৎ কয়লাৰ এই অবৈধ চিণ্ডিকেটৰ বিৰুদ্ধে মাননীয় উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ ল'বলৈ বাধ্য হৈছে। ভাবক, গোচৰ দিব লাগিছিল কোনে? অবৈধ কয়লা খননৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ ল'ব যোৱা কথাটো কি কি সূচাব পাৰে নিজে ভাবক। মানে অসমৰ জাতীয় দল সংগঠন ইয়াৰ লগত জড়িত হৈ আছে। এইবোৰ দেখিও নেদেখে, কৰবাত বুজাবুজি কৰি থৈছে। নহলে এওঁলোকৰ মাজৰ কোনোবাই যাব নালাগিছিল নে? নহলে ইয়াৰ মাজৰে কোনোবাই জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰিব লগা নাছিল নে? কাৰণ উমৰাংচুত মৰি গ'ল, কিমানটা উপঙি আছে পানীত গমে নাই, নলালে কেইটামানহে ওলাল। তাৰ পিছতো চবে মনে মনে আছে। কণিকা হজাই, দেৱলাল গাল্লচা, তুলিৰাম ৰাং, চবৰে নামবোৰ ওলাই আছে। অথচ এই জাতীয় দল সংগঠন, ইনোভাত ঘূৰা জাতীয় দল সংগঠন, কাৰো মাতবোল নাই। মিয়াৰ বিৰুদ্ধে সচ্চাৰ হোৱা, মিয়াক হিংকাৰ দিয়া, 15 মিনিটত চাফা কৰি দিম বুলি কোৱা লোকসকলেও মনে মনে থাকে, ফুচ, একো নামাতে। ডিমা হাছাও, কাৰ্বি আংলঙত চলি থকা এই অবৈধ কয়লা খনিৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ লৈ আচলতে এওঁলোকক ধিক্কাৰ দিছে, এওঁলোকক ভৰ্ৎসনা কৰিছে এক ধৰণে। কাৰণ এওঁলোক জাতীয় সংগঠন বুলি কয় নিজকে। মই সকলোকে সামৰি লোৱা নাই। যিসকলে জাতিৰ নামত চূড়ান্ত সুবিধাবাদী স্থিতি গ্ৰহণ কৰি বৰ্তমান এইখন চৰকাৰৰ ভৰিত পৰি পাৱে পৰি হৰি গাই আছে, তেওঁলোককহে কৈছো। আৰু প্ৰিয় দৰ্শক, মাজতে আপোনালোকে শ্লোগান শুনিছিল নহয়, বিভিন্ন সংগঠনৰ, মানে বিভিন্ন জাতীয় সংগঠনৰ, থলুৱাক 100% নিযুক্তি দিবই লাগিব, কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় প্ৰতিষ্ঠানত থলুৱা নিযুক্তি হবই লাগিব, ৰেল বেংক আদিত 100% থলুৱা নিযুক্তি পাবই লাগিব, নহলে আমি ক্ষান্ত নহওঁ, শুনিছিল নহয়। এতিয়া কি হ'ল জানে? শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰৰ মানে অসমৰ কাৰণে সংৰক্ষিত একাধিক পদতো বহিৰাগত প্ৰাৰ্থীয়ে 2 নম্বৰ কৰি জালিয়াতি কৰি চাকৰিত মকৰল হৈছে। SSCয়ে নিযুক্তি দিয়া CRPF, BSF, CISF আদি বিভিন্ন পদত থলুৱা মানে অৰ্থাৎ বিভিন্ন ৰাজ্যৰ কাৰণে আপোনাৰ সংৰক্ষিত থাকে। অসমৰ বাবে সংৰক্ষিত এইসমূহ পদত এইবাৰ বিহাৰ, উত্তৰ প্ৰদেশৰ যুৱক যুৱতীয়ে চাকৰি কৰিবলৈ আহিছে। তাৰপিছত আমাৰ মানে দল সংগঠন মনে মনে আছে, মাতবোল নাই, গমে নাপায়, খবৰে নাপায়। এওঁলোকে লাখ লাখ টকা দি পুলিচ ভেৰিফিকেশ্যন উলিয়াই এওঁলোকে চাকৰি কৰিবলৈ আহিছে। আৰু যিহেতুকে উত্তৰ পূবৰ কাৰণে সংৰক্ষিত হৈ থাকে এইসমূহ পদ, গতিকে উত্তৰ পূব যেনে অৰুণাচলৰ তেওঁলোক স্থায়ী বাসিন্দা হিচাপে কাগজ দেখুৱাইছে। এই কথাবোৰ এওঁলোকে গম নাপায়, খবৰে নাপায় এওঁলোকে। মানে এতিয়া চিন্তা কৰক, অসমত যদি অসম আৰু অৰুণাচলৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ উলিয়াই বিহাৰ, উত্তৰ প্ৰদেশৰ যুৱক যুৱতীয়ে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চাকৰিত মকৰল হ'ব পাৰে, তাৰ পিছত আমাৰ যে থলুৱা নিযুক্তি দিবই লাগিব, ক্ষান্ত নহওঁ, সাংবিধানিক ৰক্ষা কবচ, প্ৰভুত্ব, কিলঞ্জিয়া, হেন তেন, ফুচ, এনেই গ'ল। মানে কিয় এই কাৰবাৰবোৰ হৈছে? কিয় পৰি দিছে এওঁলোকে? এওঁলোকে কিয় এনেকে আত্মসমৰ্পণ কৰিছে? ইয়াৰ মানে কাৰণ কি? ইয়াৰ কাৰণ চাৰণ একো নাই, কাৰণ হ'ল ঠাণ্ডা। চব ঠাণ্ডাত মানে মিলি গৈছে। আগতে মন কৰিব, আগতে বিভিন্ন জাতীয় দল সংগঠনৰ নেতাসকল আমাৰ সমাজখনৰ পৰা 2 খোজমান আগত আছিল। তেওঁলোকক সমাজখনে মানে আপোনাৰ অনুসৰণ কৰিছিল। আৰু আজিকালি কি হয়? এওঁলোকে সমাজখনৰ লগত থাকিবলৈ আৰম্ভ কৰিছে। ভাবে এওঁলোকে যদি দেখে যে সমাজৰ বেছিভাগে এতিয়া মদ খাবলৈ আৰম্ভ কৰিছে, গতিকে তেওঁলোকে মদ খাব। এওঁলোকে যদি ভাবিছে সমাজত বেছিভাৱে চুৰ ডকাইত বদমাচি কৰি নিজৰ উপাৰ্জন কৰিছে, তেওঁলোকে সেই পথেই লৈছে। এনেকুৱাকে চলি আছে এতিয়া অসমৰ দল সংগঠন, জাতীয় দল সংগঠন। গতিকে ডিকে বিভক্তৰ স্পষ্ট কথা, অসমৰ সচেতন লোকসকলে অধিক সচেতন হৈ এই বিষয়বোৰত মাত মতা উচিত। কাকো ভৰসা নকৰিব, দৰকাৰ নাই কাকো ভৰসা কৰাৰ। ডিজিটেল মাধ্যম, ডিজিটেল যুগ, মোবাইলটো আপোনালোকৰ হাতত আছে। গতিকে যি বেয়া দেখা পাইছে, যাৰে দেখা পাইছে, তেওঁ যিয়ে নহওক, তেওঁ যোনেই নহওক, কথাবোৰ ৰাজহুৱা কৰক। ৰাজহুৱা কৰি একো নহ'লেও তেওঁক ধিক্কাৰ দিয়ক, একো কৰিব নোৱাৰিলেও তেওঁক ঘৃণাৰে উপচাই দিয়ক। এই ধৰণে কামবোৰ যদি সাধাৰণ জনতাই কৰিবলৈ আৰম্ভ কৰে, তেতিয়াহে এওঁলোকৰ কৰবাত মানে সচেতনতা ঘূৰি আহিব, চকু মেল খাব। অন্যথা এওঁলোকে পাৱে পৰি হৰি কৰি কেৱল নিজৰ বেংক বেলেঞ্চ বঢ়াই গৈ থাকিব। ধন্যবাদ।